জুনিয়ৰ কলেজত বৰ্ণাই থকা কাৰ্যসূচীৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন সমগ্ৰ দেশৰ লগতে নওগাঁ জিলাৰ কটকগুৰি জুনিয়ৰ কলেজতো বৰ্ণাই থকা কাৰ্যসূচীৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা ৭ বজাত সমূহীয়া চাফাই অভিযানৰ পিছতে অধ্যক্ষ ৱাজিদুল হকে পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে কনিষ্ঠ মহাবিদ্যালয়খনৰ প্ৰবক্তা ডক্টৰ আশৰাফ ৱাহিদ, বীৰেন মহন্ত আৰু ইয়াহিয়া খানে স্বাধীনতাৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ বীৰাংগনাসকলৰ নিস্বাৰ্থ ত্যাগ বলিদান সম্পৰ্কে আলোকপাত কৰে। এক বিশাল শোভাযাত্ৰাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলে দেশ প্ৰেমৰ পৰিপূৰ্ণ সাংস্কৃতিক বিচিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰে। भारत देश है मेरा, वो भारत देश है मेरा, जहाँ डाल डाल पर सोने की चिड़िया करती है बसेरा, वो भारत देश है मेरा, वो भारत देश है मेरा। जय हिंद, जय हिंद, जय আমাৰ আজি ৫৯তম স্বাধীনতা দিৱস উপলক্ষে কটকগুৰি জুনিয়ৰ কলেজত আমি দিনজোৰা কাৰ্যসূচী পতাকা উত্তোলনৰ পাছত দিনজোৰা কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটো উদযাপন কৰিছোঁ। তাৰ লগতে আমি শোভাযাত্ৰা উলিয়াইছোঁ আৰু সকলো অঞ্চলৰ লোকে আমাৰ ইয়াত সহযোগিতা কৰিছে। সেই সুযোগতে মই মোৰ শিক্ষক, মোৰ মিডিয়া পাৰ্চনসকল, গাঁৱৰ আমন্ত্ৰিত অতিথিসকল সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰ্যসূচীত আমাৰ সংগীত অনুষ্ঠান আছে, আবৃত্তি প্ৰতিযোগিতা আছে, আকস্মিক বক্তৃতা প্ৰতিযোগিতা আছে। এই সকলোবিলাক আমি গোটেই নৃত্য অনুষ্ঠান আছে। এই দেশপ্ৰেমমূলক গীতেৰে আমি গোটেই অনুষ্ঠানটো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিছোঁ। পূৰ্বৰ দৰে আজিও ৭৯তম স্বাধীনতা দিৱসটি আমাৰ কটকগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আমি উদযাপন কৰিছোঁ বিভিন্ন কাৰ্যসূচীৰে। পুৱা পতাকা উত্তোলনেৰে অধ্যক্ষ মহোদয়ে পতাকা উত্তোলনেৰে এই অনুষ্ঠান আৰম্ভ কৰি শ্বহীদ তৰ্পণ ইত্যাদি যিখিনি, তাৰ লগতে আমাৰ এটি আকৰ্ষণীয় শোভাযাত্ৰা আমি কৰিলোঁ। ইয়াতে আমি আমাৰ এজন ছাত্ৰ ৰিজৱান, তেওঁ আমাৰ পিছফালে থকা যিটো মিছাইল এইটো প্ৰস্তুত কৰি উলিয়াইছে। অতি তেওঁ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি কাৰ্যসূচীসমূহৰ ভিতৰত বিশেষকৈ দেশপ্ৰেমমূলক গীত, তাৰ লগতে নৃত্য, আকস্মিক বক্তৃতা, আবৃত্তি আদি কাৰ্যসূচীৰে আমি আজি দিনজোৰা কাৰ্যসূচী প্ৰস্তুত কৰিছোঁ। সকলো ছাত্ৰ ছাত্ৰী আৰু আমাৰ স্থানীয় যিসকল মিডিয়া পাৰ্চন আছে তেওঁলোকৰ সহযোগিতা আৰু বিভিন্ন স্থানৰ পৰা বিভিন্ন দিশৰ পৰা অহা আমাৰ যিসকল ইয়াৰ বয়োজ্যেষ্ঠ নাগৰিক সেই সকলোকে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আটাই আহি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰাত যথেষ্ট সহায় কৰিছে। সেইবাবে সমূহ ছাত্ৰ ছাত্ৰী, শিক্ষকবৃন্দ, কৰ্মচাৰীবৃন্দ তথা আঞ্চলিক ৰাইজৰ ইয়াতে আমি আকৌ আমাৰ গাঁওবুঢ়া যিজন গ্ৰাম্য প্ৰধান মই উল্লেখ কৰিব লাগিব, তেওঁ কালিৰ পৰাই আমাৰ এই প্ৰস্তুতিসমূহত আজি অতি আকৰ্ষণীয় পৰ্যায়েৰে আমি আমাৰ অনুষ্ঠানটো উদযাপন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। সকলোৰে সহযোগিতা কামনা কৰিছোঁ আৰু সদৌ শেষত আটাইলৈকে ৭৯তম স্বাধীনতা দিৱসৰ বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰি আমাৰ টুকটুকিৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট, ডেইলি 24।